এইখন হিন্দু ৰাষ্ট্ৰ নহয়। অসম ভাৰতবৰ্ষ হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। এছআৰৰ নামত অসমৰ মুখ্যমন্ত্ৰীয়ে অটপালিৰ সীমা চেৰাই গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অটপালিৰ সীমা ইতিমধ্যে চেৰাই গৈছে। এইখন হিন্দু ৰাষ্ট্ৰ নহয়। অসম ভাৰতবৰ্ষ হৈছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। হিমন্ত বিশ্ব শৰ্মাই এইখন দক্ষিণ কোৰিয়া বুলি ভাবিছে নেকি? কিম জং উনৰ শাসন গণতান্ত্ৰিক মনৰ মানুহে কেতিয়াও মানি নলয়। হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়া বুলি ভাবিছে নেকি এইখন অসম? কিম জং উনৰ যেনেকৈ কিম জং উনে সেইখন দেশত দক্ষিণ কোৰিয়াত চুলি কেনেকৈ কাটিব, চুলিৰ ষ্টাইল কি হ'ব, সেই কথা যেনেকৈ কয় হিমন্ত বিশ্ব শৰ্মাই অসমত আমাৰ ইয়াত এনেকৈ যি ধৰণৰ সাম্প্ৰদায়িক কথা কৈছে, এয়া কোনোপধ্যেই আমি গণতান্ত্ৰিক মনৰ মানুহে মানি কেতিয়াও নলওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ আটাইতকৈ ২ নম্বৰী ৰাজনীতিবিদ আখ্যা দি আঙুলি তোমাই বেদান্ত লস্কৰে কয়, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ল'ৰা ৰজাৰ দৰে কথা ক'লে মনে মনে কোনো বহি নাথাকে। হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ নামত যি ধৰণৰ কথা কৈছে যে এছআৰৰ অধীনত হিন্দুলৈ নটিচ গৈছে নেকি? মুছলমানলৈহে গৈছে। এইখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ২ নম্বৰী ৰাজনীতিবিদ। আপোনাক আঙুলি টুৱাই কৈছোঁ মই বেদান্তই, এইখন হিন্দু ৰাষ্ট্ৰ নহয়। অসম ভাৰতবৰ্ষ হৈছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত আপুনি যি মন যায় ল'ৰা ৰজাৰ নিচিনাকৈ তাকেই ক'ব। আমি মনে মনে বহি থকা মানুহ নহয়। সেইকাৰণে আজি দিছপুৰ থানাত অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই হিমন্ত বিশ্ব শৰ্মাই ২০২৬ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ যি কৌশল, এই কৌশলৰ বিৰুদ্ধে আমি আজি গোচৰ তৰিছোঁ মই মোৰ নিজৰ নামত। আৰু যদি এই গোচৰ তেওঁৰ বিৰুদ্ধে দিছপুৰ থানাই নলয়, তেতিয়াহ'লে অহা ৩ দিনৰ ভিতৰত আদালতত গৈ তেওঁৰ বিৰুদ্ধে আমি গোচৰ তৰিবলৈ বাধ্য হ'ম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰি কৃষক নেতা বেদান্ত লস্কৰ এনেদৰে সৰব হৈ পৰে। যদি দিছপুৰ থানাই গোচৰ ৰুজু নকৰে তেন্তে আদালতৰ কাষ চপাৰো হুংকাৰ দিয়ে বেদান্ত লস্কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।